মতে কৃষ্ণ খেওয়া এরি দুরাসার কুটুম্ব মাত্র পুখি লেক ভারিজা পুত্র কুকে বেরি কান্দিয়া কয় তারার মাজত কিতু মরে দুরা কয় এই বেলা রাখে দুই জমর কিঙ্কর অঙ্গারর বর্ণ দেহায়াতি হুলন্তর বেঙ্গাঙ্ক দুই চক্ষু তের পরিচাই কুপর বেগতয়াতি দখন চুয়াই হাতে চর্ম জড়ি লুহাদাঙ্গ ভয়ঙ্কর দেখি তার হৃদয় কম্পয় তর তর মিষ্ঠামূত্র এতে অতি হয় ভয় পাশে দুতে যাত না দে হত অরামে পাশ হাত করি শর্ম জড়ি বান্ধয় গলে দুলে দিয়া দীর্ঘ পথে টানিলেও কাটিবাক লাগি যেন রাজদূত সয় নেও কোনো মনুষ্য তাকু কে অরামে দূতর ভট্টনে তার কম্পে ঘর বগাই পথে জানতে অনেক কুরে খাই ক্ষুধায় তৃষ্ণায় আতি দরদ হই তল তত পত বালি শরণ পুরাই হান্দিবেন পারি কিতু পথ তপর যমদূতে পিঠিত বুকে কুবাও মরু মরু করি দুঃখে কান্দিয়া চল মায়ু আলিয়া রৌদ্র হরির গতিকে আমাক কৈ আছে যে ইয়াতে দেৱভূতি কোনে কৈ আছে কপিল কুমাৰে কৈ আছে যে এনেধৰণে জীৱবিলাকৰ গতি নোহোৱা হয় যিসকলে প্ৰভু ভগৱন্তৰ শৰণ ধৰ্ম নলয় প্ৰভুৰ নাম নলয় আৰু সাধু সংগ নলয় যিসকলে এইসকলৰ গতি এনেধৰণৰ হয় কৈছে যে কেইবেলা আছে দুই জমৰ কিংকৰ যেতিয়া বিচনা কৰি চকু পকাই পথে হেঁচা মাৰি লৈ যদি উশাহ বন্ধ কৰি দিয়ে ভয় ভয় কৰি দিলে চালু নহয় তেতিয়া আহি গমে তাৰ জীৱনটো উলিয়াই যাতনা শৰীৰত ভৰাই লৈ যায় অনেক শাস্তি প্ৰদান কৰে তেওঁলোকে কৰ্মজৰিয়ে বান্ধি হাতে ভৰিয়ে বান্ধি আৰু লোহাৰ দানে কোবাই বিশ্ৰামমূত্ৰ ত্যাগ কৰি পেলায় এনেধৰণে বান্ধি
উতৰাই লৈ যায়, চকত বালি উপৰি লৈ যায়, আৰু সিহঁতে কি কৰে, উঠাই কৃষ্ণাই কাটি ওপৰত নহয়, তলত তপত বালি চৰণ পুৰৰ ইপিনে খাব পোৱা নাই, পেটত ভোক আছে, ধাৰণা দেহত ভোক লাগি আছে, সুধা আছে, ইপিনে কৃষ্ণা পানী খাব পোৱা নাই, ইপিনে বালি কাষত চুচৰাই লৈ গৈছে। গতিকে এনেধৰণে যন্ত্ৰণা দি আমাৰ জীৱটো কৈছে জমদূতে জম ৰজাৰ ওচৰলৈ লৈ যায়, আৰু জম ৰজাই যেতিয়া ২৮খন নৰক আছে, এই ২৮খন নৰকৰ কোনখন নৰক পাব হিচাপ নিকাচ হ'ব। চিত্ৰগুপ্তক বহি পেলাই চাব যে তেওঁ কিমান সুন্দৰ আছে, কিমান পাপ আছে। যদি তাতেই বহি আছে, শূন্য কিঞ্চিত মাত্ৰ আছে, তেতিয়া তেওঁ কোনোখন জমৰ মানে তেওঁ ঠাই পাব, সেই ঠাইত তেওঁ নি যন্ত্ৰণা দিব। এনেধৰণে আমাক নেদেখা এখন জম ৰাজ্যৰ কথা কৈ আছে। কিন্তু কথা হ'ল এই সমস্ত আজাদি হ'ব আমাৰ এই এক মুহূৰ্তত আমি যিখিনি যাতনা ভোগ কৰো, এইখিনিয়ে জন্মৰ যাতনা। ইয়াতে সকলো পুত্ৰ বোৱাৰীয়ে কিমান প্ৰতিপালন কৰি কাৰ্যৰ কাম কৰি পুত্ৰ বোৱাৰীৰ হাততে মৃত্যু হৈছে। একেবাৰে লেতেৰা হৈ থাকিব নিদিয়ে। এনেকুৱা জীৱ দেখিছো, যি ২-৪ দিন, এসপ্তাহ বা এমাহ কৰিছে, যাতনা খাব দিয়া নাই। কিয় খাব দিয়া নাই? সেইজন ভকতে ঈশ্বৰৰ কৰ্ম কৰিছিলে, আৰু ল'ৰা-ছোৱালীকো ঈশ্বৰৰ কৰ্ম কৰা এই ভাগৱত ধৰ্ম শিকাইছিলে। আৰু সিহঁতেও জানে যে পিতৃয়েই আমাৰ ঈশ্বৰ, মাতৃয়ে আমাৰ ঈশ্বৰ। পিতৃ মাতৃক আমি পোহপাল দি জীয়াই থাকোঁতেই আচলতে কি দিব লাগে, আমাৰ যে এই যে আমি ব্ৰাহ্মণক আনি আমি হেৰি কৰো, কি কৰো, পিণ্ড দিওঁ নহয়, হয়নে? পিণ্ড দিওঁ। পিণ্ডটো কেতিয়া দিব? যেতিয়া পিতৃ মাতৃয়ে কৰিব নোৱাৰা হয়, সেইটোকে পিণ্ড বুলি কয়। পুত্ৰই পঢ়াটোতেই শ্ৰদ্ধাভাৱে যেতিয়া পঢ়িছে, সেইটোকে শ্ৰাদ্ধ বুলি কৈ আছে। পুত্ৰই পিতৃয়ে যি খাওঁ যি কৰো বুলি কৈছে, তাকে আনি খুৱাই খুৱাই মাৰিছে আনন্দ মনেৰে। কোনো বেজাৰ নাই, পিতৃৰ কোনো বেজাৰ নাই ল'ৰা-ছোৱালীৰ ওপৰত। গতিকে সেইটোৱে হ'ল ই স্বৰ্গ সুখত থাকিব। গতিকে আৰু যিসকলে এই নৰক বন্ধে বোৱাৰীও মানে এই ভাত মুঠি দিবলৈ পুৰা মৰমৰ কৰি থাকে, সেইসকল জীৱই আমি যাতনা ভুগিব লাগে। আৰু জীৱৰ সেইটোৱে নৰক যাতনা, নৰক দেখাই পোৱা যাতনাটোকেই নৰক যাতনা বুলি কয়। গতিকে এই সমস্ত এই যাতনাৰ পৰা আমি কোনেও হাত নাখাৰো। কোনোবাই এবেলা, কোনোবাই এদিন, কোনোবাই এসপ্তাহ, কোনোবাই এমাহ, মানে ভুগিব লাগিবই মৃত্যু। এতিয়া পৰীক্ষিতেও ৭ দিন ভুগিছে, ভয়ত ভুগিছে নহয়। প্ৰথমতে তাৰ মৃত্যুৰ ভয় কেনেকে কৰিম বুলি উপায় বিচাৰিহে গংগা পাৰ পালেগৈ, আৰু ৬০,০০০ ঋষি-মুনিয়ে আগুৰি ল'লে। আৰু তাতে ভগৱন্তই কি হ'ল, শুকদেৱৰ এটা মানে ভগৱন্তৰ এটা ৰূপ, তেওঁ যে অনন্ত কোটিৰ ৰূপ আছে, অৱতাৰ আছে, তাৰে এটা অৱতাৰ শুকদেৱ, যিজন মানে পৰীক্ষিতে মাতৃ গৰ্ভতেই কৃষ্ণক দৰ্শন পাই আহিছিল, যিজনৰ সকামতে গৃহতেই কৃষ্ণক ৰাখিব পাৰিছিল। কৃষ্ণই মানে পৰীক্ষিতে কান্দিছিল নহয়, ৫ নম্বৰ স্কন্ধ শেষ হোৱাৰ পিছত ৬ স্কন্ধ নোসোমোৱাৰ আগে আগে মানে পৰীক্ষিতে কান্দিছিলে। শুকদেৱে সুধিছিলে, তুমি কিয় কান্দিছা? তোমাক মই কৃষ্ণৰ কথা কৈ আছো, তুমি একান্তভাৱে শুনিব লাগে, আৰু তুমি কান্দিছা, কিয় কান্দিছা? তোমাৰ গাভৰু তিৰোতা এৰি যোৱাৰ কাৰণে কান্দিছা না সৰু ল'ৰাটো জন্মজত যে ৰাজ্যৰ ভাৰ দি আহিলা তাৰ বেজাৰত কান্দিছা? তেতিয়া পৰীক্ষিতে কৈছে, গুৰুদেৱ মই এইবিলাক কাৰণত কান্দা নাই। তেতিয়াহ'লে কিহৰ কাৰণত কান্দিব লাগে? তোমাক কোনোবাই কান্দিব দিয়া নাই, তোমাক আনন্দ মনে তোমাক কৃষ্ণৰ কথা কৈছো। তেতিয়া তেওঁ কৈছিলে, পিতা মোৰ অভিমন্যু অৰ্জুন
ও ধনুধর নাম লইলা নাম ধনঞ্জয়ী আৰু এক ককা আছিল বীৰবিক্রূজন ও গদাধর নাম লইলা পৃথিবী ভিতর নকুল সহদেব কথা কহন নযায় ও তাম্বার নাতি হুয়া এনুয়া বিলাই যুধিষ্ঠিৰ ৰাজাদিলা এই সিংহাসন মই মন্দমতি পাপি নাৰাখিলো মান মোক যুধিষ্ঠিৰ ৰজাই এই সিংহাসন দি গ'ল মই য'ত কৃষ্ণক মাতৃ গৰ্ভৰে দৰ্শন পাইছিলো মইনো এই তপস্যা কৰি থকা ধ্যান কৰি থকা এজন মুনিক মইনো মৰাশাটো কিয় আলাই দিলো এই দুষ্কৰ্মটো কৰাৰ বিনিময়ত মই আজি এই 7 দিনৰ প্ৰথমতে দৰ্শন কৰিব এই সাধু পালো তাৰ কাৰণে মই সাধিছো যে মোৰ ককাসকলে কৃষ্ণক কিহৰে ৰাখিব পাৰিব গতিকে মই কি কাম কৰিলো সেই সকলৰ হাতী হৈ এনেধৰণে সাধিছিল গতিকে আমিও এই বৃদ্ধকালত এইবোৰ চিন্তা নাহি যদি ঈশ্বৰ চিন্তা নাহি যদি পুত্ৰ ভাৰ্যাৰ চিন্তাৰে ভৰিছো তেতিয়া জন্মৰ যন্ত্ৰণা আমি খাবই লাগিব কৃষ্ণ পরামে জলপতি নপাইবে জিরাইবে নাহি থান ঠাই ঠাই পরে অন্তর পরীক্ষ হয়ে প্রাণ নূতন প্রহারে পুনঃ উঠি চলি যায় পূর্ব পাপ স্মরি পাপি পরয়তু নাই ওরামে হিমতে দুঃখে চলি যাই দুরাচার কি কহিব পথে যত ভুঞ্জয়নিকার এক বন্দ লক্ষ্যে কজে প্রহর নেয় সারি চন্দ পায় দুঃখ খেল পাপে সারি নন্দয় পাশে দুতে তাকো জম আগে যমরাজা তার পাপ করিয়া বিচার দূত কবলন্ত ইয়াক ভুঞ্জায়নি কার স্বামীর বসনে তেতি ক্ষণে দ্রুত বাঁধে দেন গর্জি যাই তাহাক সমস্তে করিবে তারা লগায় গণিত পাপি পুরি যা রামে খনু তার মাংস কাটি তাকে খোয়াই জীবন ততে পবনে তা নয় নারিস খর্প দিশা মোহ দাহু তাকো বেরি খাই দেহার পীড়াত অতি পরি মোর সাজা হাত ভরি টাঙ্গে কত
হস্তি পর্বত তুলি কত অধত আমি সকয়াদি যত যত না সয় এই মতে পাত ফল হবা জয় অনামে স্ত্রী বা পুরুষ যেই পাত কেহি যাই দুর্ঘূরণ রক ভাগী হয় স্বর্গনরক দুই ওইতে দেখাই কত কোটি কত হুদু কত প্রাণ যায় এতিয়া এই জমৰটোতে যি শাস্তি দিলে বুলি কৈ আছে নানান শাস্তি দিছে এই শাস্তিখিনি এখন যদিও কাল্পনিক এখন যমৰাজ্য আছে বুলি কৈ আছে এতিয়া শেষৰ কথা কি বুলি ক'লে শেষত কৈছে যে স্বৰ্গ নৰক দুইকো সৈতে দেখা আই কপিল কবিয়ে মাকক কৈছে এই স্বৰ্গ কুকু ইয়াতে পাঁচতলা বিল্ডিঙৰ ওপৰত তাতে মোবাইল দিয়েই কতো একো নাকাৰাকে হৈ আছে কোনোবা মাংস দোকানী কৈ আছে যে তই 5 কেজি মোক মাংস লাগে তই ঘৰলৈ লৈ আহ তো যিটো দাম অহা যোৱা খৰচো দিয়া হ'ব আৰু যিটো দাম উচিত দাম লৈ যায় মানে মাছ খাব মন গৈছে মাছৰ মালিকৰ ফোন মাৰিছে যে ভালৰ ভাল ইমানটো দে তেনেকে ধৰি তই সিহঁতে দি লৈ যাবি হয়নে সেই স্বৰ্গ আৰু ইয়াতে এসাঁজ ভাতৰ কাৰণে দৌৰি ফুৰিব লগা হৈছে নৰক যাবৰ ইয়াতে ঘূৰিছো সেইকাৰণে কৈছে স্বৰ্গ নৰকৰ দুইকো সৈতে দেখা আই কতো সুখী কতো দুখত প্ৰাণ যায় ইয়াতে স্বৰ্গ নৰক সমস্ত আছে এই বিচনাত পৰি বেছিদিন যিসকলে দুখ যাতনা ভুজিব সেইটোৱে নৰক যাতনা আৰু সেইসকল মৰা সময়ত চাবচোন ইয়াতে কৈছে এটা কথা সেইদিনাখন সেই মানুহজন মৰাৰ সময়ত কুকুৰে ভুকভুকাই থাকে কুকুৰে ৰাম চালি ধৰে দীঘলীয়া মানে কোৰেদি সিহঁতে ৰাম ঘূৰি লয় তাৰমানে কি এই জন্তু কিনা প্ৰক্ৰিয়া নহয় সিহঁতে দেখা পায় জমে দিব আহিছে বুলি সেইকেইটাই হ'ল জমৰ শাস্তি পোৱা সেইকেইটাই মানে ভাল জেগা নাপায় সেই আত্মাটো বেয়া জেগালৈ যায় সেইকাৰণে কুকুৰে ভাল জেগালৈ যোৱাটো কুকুৰে দেখা নাপায় কৃষ্ণক দেখা নাপায় কি হয় এই বেয়া বস্তুবিলাকে দেখা পায় গতিকে এইটোৱে কৈ আছে সকলো সমস্ত চৰণ নৰক এই সংসাৰতে আছে গতিকে আমি ইয়াতে যদি ভাল কৰ্ম কৰিছো ইয়াতে আপুনি সকলো দেখি যাব যদি আপোনালোকে যে এই শাস্ত্ৰ ভাগৱতত আহিব পাৰিছে আপোনালোকৰ পুণ্য আছে নাই আহিব পাৰিছে পুণ্য যাৰ নাই এইখন গাঁৱত ইমান মানুহ আছে ভাগৱত দেখিবলৈ ওচৰৰ মানুহ কোনোবা হয় কিয় আহিব নোৱাৰে তেওঁৰ পুণ্য নাই পুণ্য নাথাকে যাৰ আছে পুণ্য হবেই খাব বিশেষ পাতে কাম কৃষ্ণ কথা আৰু যিসকলৰ পুণ্য নাই আপোনাৰ ক'লে যে আহিছে আমি আহিছো যে দেখিব কি আশা কৰিছে যাৰ আছে পাপ অসংখ্যাত নলয় কৃষ্ণৰ নাম নিন্দিলে আনক নিজৰ নাম নিজেতো কৃষ্ণৰ নাম নলয় ল'ব আমাৰবিলাকক নিন্দা কৰিব এটা ধুতি পাঞ্জাবী পিন্ধি মহা ভকত দেখুৱাই দিয়ে এনেকে ঠাট্টা কৰিব কৃষ্ণই কৈছে হেন জানি মনস্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ
নিন্দা কৰে কৰি তাৰ ব্যৱস্থাটো মই কৰি নহয়, মই সমস্ত দেখা পাওঁ। মোক লোকসকলে দেখা নাপায়, মই সকলোকে দেখা পাই আছো, হয়নে? সিহঁতে ভাবে কোনেও নেদেখিলে মই বেয়া কামটো কৰিলো, মই যে তেওঁ ভিতৰত থাকি অন্তৰ্জামী ৰূপে মই যে তেওঁক দেখি আছো, সত্যতা থাকিলেও মই যে তাক দেখাই পাই আছো, কিন্তু তেওঁ অনুভৱ কৰিব পৰা নাই, সেইখিনি জ্ঞান তেওঁ অহা নাই। গতিকে এই জন্ম যান্ত্ৰণা সেইসকলে চাবই কৃষ্ণ। অরামে কুটুম্ব কুকিয়াগে পাতকয়ার জয় তাগম্বা কই তৈরি একে চলে চল কঠোরক মন মাত্র পাপ খানিল হরিরক এহিলর কত পদে যাই আরামে কেবলে অধর্ম করি কুটুম্ব কুকিল তার ফলে বহু কাল নরক ভুঞ্জিল আছে অবকে কপাত লয়া রাখ পৃথিবী তয়াদি বহু পৃথিবী কৃমি কি তয়াদি নানা নিধ পাই হয়তো তার সুখে দণ্ড যাই অনুক্রমে ভুগ ভুঞ্জি পাপ পুনরপি আহি সিতু মনুষ্য অরামে শুনিলা নর নারী জীবন নিকার আমি খবর এই দুখে পুনবারম্বার আওয়ে তাক তরি বাগ করি উপায় সাধু সঙ্গে রাম রাম গায়ু এতিয়া আমাক এই নৰকৰ পৰা আমি পুত্ৰ বাৰ্তা পুতিবৰ কাৰণে নানান অন্যায় অধৰ্ম কৰি যিবোৰ ধন উপাৰ্জন কৰিব, এই ধন উপাৰ্জনেৰে পুত্ৰ বাৰ্তা পোহপাল দিলো। গতিকে এইবিলাকৰ কাৰণে পাছে অৱসৰে পাপলয়া দুৰাচাৰ পৃথিৱীৰ আদি পশু পক্ষী বিক্ষণ হয়। কাৰণ আমি মনুষ্য জন্ম লৈছো, পশু পক্ষী বিক্ষণ কিয় হ'ব লগা হ'ল? ভাগৱতে কৈ আছে মনুষ্য জন্ম পাই হৰি নভ দিলা এবেকে হৈ বাহা ভাই চিমন তৰু দিলা। চিন তৰু গছ লগা নালাগিব, শিল হৈ পৰ্বতৰ পাহাৰৰ শিল ৰাখা থাকিব, একেঠাইতে বহি থাকিবা। গছ লগা হাবা কবুতা নালাগে, একেঠাইতে থাকিবা। গতিকে চিমন তৰু দিলা। এনেদৰে আমি কৰ্ম ফলেদি মনুষ্য জন্ম পাই যদি হৰি নভ দিলো, এইবোৰ হ'ব বাধ্য। গতিকে আমি এনেকৈ ভুঞ্জি ভুঞ্জি যেতিয়া আমাৰ পাপবোৰ ফল হ'বগৈ, আকৌ তেনেকৈ 84 কোটি নৰক ভুঞ্জি ভুঞ্জি শেষত আমি আকৌ কি হয় পুনৰপি আতি কিন্তু মনুষ্য হোৱাৰ মানুহৰ জন্ম পায়হি পিছতহে। গতিকে এতিয়া আমাৰ উপদেশমূলক বাণী দিছে, কৈছে যে শুনিলাহা নৰ নাৰী জীৱনৰ নিকাৰ আমি কব এই দুখে কৰো বাৰম্বাৰ, এইদৰে বাৰম্বাৰ এই দুখ ভুঞ্জি কৰিব লগা হয়। আবে তাপৰ তাৰি বাপৰ কৰিও উপায় সাধু সন্ধে ৰামৰ নামৰ বায়ুক সজায়। গতিকে কৰিব যিসকলে বিচাৰে সাধুৰ সংগত কৰিব দিছে আৰু প্ৰভু ভগৱন্তৰ নাম মুখৰ পৰা এৰিব দিয়া নাই। কৈছে নিৰন্তৰে বোলা ৰামৰ নাম আমাক যে আধ্যাত্মিক শেষত কয়, কিয় নিৰন্তৰ মানে অনবৰতে এনি টাইম মুখত আহি দিব লাগে নাম নাম নাম।
ৰামৰ নামৰ ধ্ৰুৱতী অকল দুটাহে ৰা আৰু ন ৰামৰ নামৰ ধ্ৰুৱতী অকল জিভাৰ আগে থাকে যাৰ গংগা বয়া কাটি প্ৰয়াগৰ তীৰ্থক গাই যাব নালাগে তাক গংগা নদী প্ৰয়াগত যাব যদি ৰাম নাম তেওঁৰ মুখত আহি আছে নামেই গংগা গল তেওঁ নামৰ নাম গংগাত স্নান কৰি আছে তেওঁ সেই গংগাৰ স্নান কৰিব যাব নালাগে তীৰ্থ রামে তেবে যম জাত নামি কার করি হরি বিষ্ণু রঘুবনেশ্বরী যাইবার অঙ্গ করি হে প্রভু কৃপাময় অধম প্রমুখ চরণর দাপ করি বাপ ধরি মুখ নিকার ধুম জিয়াময়ী ফুল সংখ্যারত যত দুঃখ পানু তজু শরণে বেকত অরুণ চরণ যেন নপাখ আমি এভু এই অনুগ্রহ করিও স্বামী রামে খাধু সঙ্গে কর্ণে মুখে রূপ নাম সময় যার বুকে ডাকি কৃষ্ণ শঙ্কর গুরু হরি রাম রাম হরি রাম রাম জয় কৃষ্ণ জয় কৃষ্ণ এই গুরু সমস্ত শেষত আমাক ক'লে যদি প্ৰভু ভগৱন্তৰ নাম সেইমতে মুখৰ পৰা যদি আমি নেৰো তেতিয়াহ'লে কৈছে তেন্তে সেই যম যাতনা নিকাৰ কৰি হৰি বিষ্ণুৰ ভুৱনেশ্বৰী যাইবাৰ অংগ কৰি সেইসকল যিসকলে নাম মুখৰ পৰা নেৰে সেইসকল বিষ্ণু ভৱনত ঠাই পাব কৈছে এই ঘৰে ঘৰ নহয় আৰু আছে ঘৰ বিষ্ণুৱে বনাই থৈছে বৈকুণ্ঠৰে ঘৰ গতিকে এই বৈকুণ্ঠৰ গৃহ আমাৰ স্বগৃহলৈ যাব পাৰিম